মই বুলি কোৱা বস্তুটো পুনৰ এবাৰ ধৰি আনি অন্য এটা ব্লগ আৰম্ভ কৰিলোঁ আৰু এতিয়া আহিছিলোঁ গাঁৱৰ পৰা মানে এতিয়া ওলাম আৰু এতিয়া কণে 4টা বাজি গৈছে আৰু ৰ'ব দেই আমাৰ মানে ঘৰৰ ভিতৰত আমাৰ ঘৰৰ ভিতৰৰ দৃশ্য দেই একো মানে আৰু বাহিৰৰ পৰা দেখাইছে এইফালে মানে আমাৰ হেৰি আছে দেই মহিলা কি কৰিছে ঠিক নাই তামোল কাটি আছে আলহী আহিছে মই তামোল কাটি আছো হয় নি আপোনাৰ কথাকেইটা শুনি বঢ়িয়া লাগিলে দেই আৰু মানে আপোনাৰ লাইক দিবই আছে আমাৰ এইফালে পিছফালৰ খণ্ডৰ পৰিচয় কেনেকুৱা ধুনীয়া দেখিছিলি আৰু সেই এইখন হৈছে সিহঁতৰ ঘৰ দেই মই যিটো দেখিছোঁ ফৰ্ডত সেইটো সিহঁতৰ ঘৰ আৰু এইটো হৈছে আমাৰ ঘৰ একজেক্টলি আমাৰ ঘৰ দেখাই দিলোঁ আৰু এইফালে হৈছে গছ গছনি আছে এয়া আমাৰ গাঁওখন এইফালে পুখুৰী দুটা আছে আৰু এইফালে ভিতৰৰ খণ্ডটো আপোনালোকক দেখাই দিম হা কি আছে সিহঁতৰ ইয়াত তামোল কাটি আছে দেখিছে এতিয়া হৈছে এই ইহঁতৰ ঘৰ দেই মই আহিছোঁ আপোনালোকক এবাৰ দেখাই দিলোঁ এয়া চাওক ইমান ধুনীয়াকৈ আহি মই ভিতৰতে জাপি তাৰপাছত এতিয়া ইমান ধুনীয়াকৈ সজাই ৰাখিছে কিবা কিবি আৰু কাটি চাইছিলোঁ আৰু এইফালে মানে ঠিক আছে তাৰপাছত দিয়ে আৰু এইখন এজন আছে আমাৰ নিজৰ বৰ্তা মানে তেখেত সৰুতে পাতি যেতিয়া দিয়ে মানে দেখুওৱা দেখিছোঁ মানে অহা 2 তাৰিখে মানে গান্ধী জয়ন্তীৰ দিনা তেখেতৰ তিথি দেই 2 তাৰিখে থাকে আৰু ইফালে আপোনালোকক দেখাই আছোঁ আৰু এইফালে ঘৰটো হয় নি বাচোন এইফালে মানে কি ক'ম আৰু এইফালে এনেই এপাক আহিছোঁ আৰু এয়া দেখিছে আপুনি এয়া কি লৈ আহিছে এটা বাচ্ছা চুনু মুনু লৈ আহিছে চুনু মুনু এইটো দেখিছে ধুনীয়া বাচ্ছা কিবা এটা ক'বা নি ইয়াতে কৈ দিয়া লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করব আৰু এনেকা বেবি কাৰ্ড আছে কমেন্টত জনাই দিব আৰু এইটো চাওক এইটো আমাৰ ঘৰ সন্মুখত আপোনালোকক দেখি দিছোঁ আৰু সেই আইতা বহি আছে আৰু মায়ে পানী খাই আছে পুৰাপুৰি আৰু মানে ক'বলৈ গ'লে মানে কি জানে এইটো হৈছে আমাৰ বাথটো দেই হাই গাইজ আৰু আপোনালোকক এতিয়া সম্পূৰ্ণ দেখাইছোঁ এইটো আমাৰ হৈছে বাথটো হা বাথটো এইফালে আৰু এইফালে আছে মেইন ৰোডটো ঠিক আছে মেইন ৰোডত আছে এইফালে আৰু গছ গছনি আছে ঘৰ ওচৰৰে ঘৰ দেই ক'বলৈ গ'লে সেইফালে মানুহ একদম মানে বুজি আছে আৰু এয়া আমাৰ ঘৰ আৰু এটা বস্তু দেখাম দেই এইটো লাষ্ট ফিনিচিঙত মানে বস্তুটো দেখাবলৈ হৈছে ঠিক আছে মই এইখিনি ৰাখিছোঁ ভিডিঅ'টো